এই লিষ্টত নাম থকা সকলো ব্যক্তিয়ে লাভ কৰিব 18,000 টকা। আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল আপোনালোকে যদি চৰকাৰী টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছে তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলে অনলাইনত আবেদন কৰিছে এটা কিন্তু টয়লেটৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যিসকলৰ এইটো লিষ্টত নাম আহিব সেইসকলৰ একাউণ্টত কিন্তু চৰকাৰী টয়লেটৰ পইচা সোমাই গৈছে। এতিয়া যদি আপোনালোকে টয়লেটৰ কাৰণে অনলাইনত আবেদন কৰিছে তেনেহ'লে আপোনালোকে আজিয়ে টয়লেটৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই আৰু আপোনালোকৰ একাউণ্টত পইচা সোমাইছে নে সোমোৱা নাই। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী টয়লেটৰ লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত SBM লিখি চাৰ্চ কৰি দিব। এতিয়া যিটো আপোনালোকৰ ওপৰত 1 নম্বৰ অপশ্যনটো আহি যাব স্বচ্ছ ভাৰত মিছন। এতিয়া আপোনালোকে সেইটো লিংকৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। এতিয়া আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। তাৰপিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত এড্ৰেছটো কাটি দিব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব স্বচ্ছ ভাৰত ডাটা মিছন। ইয়াত চাব একেবাৰে তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া থাকিব স্বচ্ছ ভাৰত মিছন MIS। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াত চাব ইয়ৰ স্বচ্ছ ভাৰত ডাটা MIS। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত আকৌ ক্লিক কৰিব নালাগে। ইয়াত চাব দিছে 3 ডট। এতিয়া আপোনালোকে ফাৰ্ষ্ট 3 ডটৰ ওপৰত এবাৰ ক্লিক কৰিব। 3 ডট যেতিয়া আপোনালোকে 3 ডটৰ ওপৰত এবাৰ ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো অপশ্যন অ'পেন হ'ব। ইয়াত চাব 3 নম্বৰত দিয়া থাকিব ডাছবৰ্ড। এতিয়া আপোনালোকে ডাছবৰ্ডৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব দি আছে ডাছবৰ্ড। যেতিয়া আপোনালোকে ডাছবৰ্ডৰ ওপৰত এবাৰ ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত এইটো অপশ্যন অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি ইয়াত চাব দি আছে ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া যিটো আপোনালোকৰ এড্ৰেছটো আছে আপোনালোকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো ইয়াত ছিলেক্ট কৰি ল'ব লাগিব। তেতিয়া আপোনালোকে আপোনাৰ ফোনটো ৰিচিভ কৰিব কিন্তু ইয়াত আহি যাব এনেকুৱাকৈ। আপোনালোকে ফাৰ্ষ্ট ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব ফাৰ্ষ্ট আপোনালোকৰ ষ্টেট নাম। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ষ্টেট নাম ছিলেক্ট কৰি ল'ব লাগিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনালোকৰ পঞ্চায়ত নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ভিলেজৰ নাম। আপোনালোকে ইয়াত আপোনাৰ ভিলেজৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। আপোনালোকৰ ইয়াত ফুল এড্ৰেছ ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া চাৰিমোডৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সকলো আপোনালোকে এতিয়া চাৰিমোডৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব 3টা অপশ্যন দিয়া আছে। ইয়াত যিটো মাজৰ অপশ্যনটো দিয়া থাকিব ISSL পইচাটো। এতিয়া আপোনালোকে এতিয়া মাজৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ গাঁৱৰ টয়লেটৰ ভেৰিফাই লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনালোকৰ ভিলেজৰ নাম। তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেম আহি যাব। তাৰপিছত ইয়াত আপোনালোকৰ গাৰ্জিয়ান নাম আহি যাব। সেই লিষ্টত যিসকলৰ নাম আহিছে সকলোৰে একাউণ্টত কিন্তু টয়লেটৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে 9,000 টকা। সেইকাৰণে যিসকলে টয়লেটৰ কাৰণে অনলাইনত
আবেদন কৰিছে সেইসকলে আজিয়ে সেইটো লিষ্ট চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। যদি আপোনালোকৰ নামটো সেইটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত তোলোটা ফাৰ্ষ্ট কিস্তি সোমাই গৈছে 9,000কৈ টকা। আপোনালোকে টোটাল 18,000 টকা লাভ কৰিব। সেইকাৰণে আজি কিন্তু আপোনালোকৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে। যিসকলে টেলোডৰ কাৰণে অনলাইনত আবেদন কৰিছে সকলোৰে একাউণ্টত আজিৰ পৰা টেলোডৰ ফাৰ্ষ্ট কিস্তি সোমোৱা আৰম্ভ হৈ গৈছে। সেইকাৰণে যদি আপোনালোকে অনলাইনত আবেদন কৰিছে আপোনালোকে আজিয়ে লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে আপোনালোকৰ একাউণ্ট টেলোডৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। যদি আপোনালোকৰ লিষ্টত নাম অহা নাই এতিয়া আপোনালোকে কি কৰিব লাগিব, কেনেকৈ আপোনালোকৰ নামটো ভেৰিফাই কৰিব লাগিব কমেণ্টত কৈ দিব, মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। সেইকাৰণে যিসকলে অনলাইনত আবেদন কৰিছে সেইসকলে আজিয়ে এনেকুৱাকৈ টেলোডৰ লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰক অতি সোনকালে। আজিৰ বিলাক পইচা সোমোৱা আৰম্ভ হৈ গৈছে ফাৰ্ষ্ট কিস্তি।